আজি ভিডিঅ'টোত মই ডিছকাছ কৰিম যে অসমৰ পৰা আপোনালোকে কি প্ৰডাক্টছৰ ওপৰত কাম কৰিলে আপোনালোকে প্ৰফিট আৰ্ণ কৰিব বা ছাকচেছফুল আপুনি হ'ব পাৰিব। এই প্ৰডাক্টবিলাক ডিছকাছ কৰিম আৰু এইটো এটা গ্ৰেট অপৰচুনিটি আছে যিহেতু আমাৰ নিয়েৰেষ্ট কাণ্ট্ৰি বাংলাদেশ, ভূটান, নেপাল সেইখিনিলে আপুনি আৰামছে মানে বস্তুটো বাহিৰত আমি পঠাব পাৰিম। এতিয়া আপোনালোকে গম পাইছে যে ভূটানত যিটো মাইণ্ডফুলনেছ চিটি এইটো প্ৰজেক্টটো আছে তাৰ কাৰণে আমি বহুত বস্তু আমি এক্সপৰ্ট কৰিব পাৰিম, যেনে বেম্বো প্ৰডাক্টছ বা এনেকুৱা ধৰণৰ প্ৰডাক্টত গ্ৰেট অপৰচুনিটি আছে। সেইখিনি আপোনালোকে চাই ল'ব কি প্ৰডাক্টছবিলাক মানে আপুনি তেনেকুৱা ধৰণৰ প্ৰডাক্ট আপুনি ভূটান টাৰ্গেট কৰিব পাৰে। আৰু নেক্সট আপুনি নেপাল আহিলে নেপালত আপুনি বহুত ধৰণৰ প্ৰডাক্টছ গৈ থাকে, গতিকে সেই প্ৰডাক্টৰ লিষ্টটো দি দিছোঁ। এই প্ৰডাক্টবিলাকৰ ওপৰত আপোনালোকে কাম কৰিব পাৰে যিহেতু আমাৰ নিয়েৰেষ্ট বৰ্ডাৰেদি আমি ইজিলি সেইখিনি কাম কৰিব পাৰোঁ। আৰু বাংলাদেশ আপোনালোকে গম পাইছে যিটো মই আগৰ ভিডিঅ'বিলাক এটাত বনাইছোঁ যে ৰাইচটো এটা গ্ৰেট অপৰচুনিটি আছে, তেওঁলোকে 5 লাখ টনলৈকে ৰাইচটো মানে ইম্পৰ্ট কৰিব। গতিকে এইটো আমাৰ অসমৰ কাৰণে স্পেচিয়েলি এটা গ্ৰেট এডভান্টেজ কাৰণ আমাৰ মানে এইটো নিয়েৰেষ্ট বৰ্ডাৰেদি আমি ইজিলি সেইখিনি কাম কৰিব পাৰিম। গতিকে সেই প্ৰডাক্টবিলাক আপোনালোকে মানে যদি লোকেলি কাম কৰি আছে সেই প্ৰডাক্টৰ ওপৰত আপোনালোকৰ এটা গ্ৰেট অপৰচুনিটি আছে। সেইকাৰণে আপোনালোকে আহক এক্সপৰ্টৰ কোৰ্চটো শিকক। আমাৰ ইনষ্টিটিউটত অসমীয়াতে শিকোৱা হয়, কণ্টেক্ট নাম্বাৰ দিয়া আছে। আৰু যিসকলে ভিডিঅ'টো নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া আহোঁ ষ্টেপ বাই ষ্টেপ কি প্ৰডাক্টৰ ওপৰত আপোনালোকে কাম কৰিব পাৰিব। এতিয়া নাম্বাৰ 1 হৈছে বেম্বো প্ৰডাক্টছ। এতিয়া বেম্বো প্ৰডাক্টছ বেম্বো ফেক্টৰী, কোকৰাঝাৰ বা এনেকুৱা ধৰণৰ ডিষ্ট্ৰিক্টবিলাকত বহুত এভেইলেবল আছে বা যিবিলাকে লোকেলি কাম কৰি আছে। গতিকে ফাৰ্নিচাৰবিলাকো আপোনালোকে পঠাব পাৰে বা বেম্বোৰ জুৱেলাৰী আপোনালোকে ট্ৰাই কৰিব পাৰে, কাৰণ বেম্বো জুৱেলাৰীও বহুতখিনি ডিমাণ্ড আছে বা ইউনিক ধৰণৰ বনাই সেইখিনি আপোনালোকে বাহিৰত টাৰ্গেট কৰিব পাৰে। আৰু এই বেম্বো জুৱেলাৰী এইবিলাক প্ৰডাক্টছ বা চাউথ আফ্ৰিকা বা UK এইখিনি দেশতো বহুতখিনি ডিমাণ্ডেড আছে। গতিকে এইটো এটা গ্ৰেট অপৰচুনিটি। আপোনালোকে এনেকুৱা ধৰণৰ প্ৰডাক্ট আপোনালোকে বনাই প্ৰথমে এক্সপেৰিমেণ্ট বেচিছ স্মল কনচাইনমেণ্ট আপোনালোকে পঠাওক, তাৰপাছত আপোনালোকে গ্ৰেজুৱেলি সেইখিনিৰ ওপৰত নলেজ হ'ব। আৰু নেক্সট আপোনালোকে ৰাইচটোতো গম পাইছে যে ৰাইচটোতো গোটেই চবলৈকে যায় বা চাউথ আফ্ৰিকালৈ বহুত ধৰণৰ যায়। যিটো এতিয়া আমাৰ ভাঙা চাউল, যিটো মানে চাউলটো ভাঙা সেইটো চাউলো মানে চাউথ আফ্ৰিকা যায়, কাৰণ তাত দুটা কেটেগৰীত আছে, কিছুমানে সেইটো খায় তাৰমানে আৰু কিছুমানে সেইটো এনিমেলছক খুৱাবৰ কাৰণে মানে ইম্পৰ্ট কৰে। গতিকে সেইখিনি মানুহক আপোনালোকে টাৰ্গেট কৰিব পাৰিব। আপোনালোকে মাৰ্কেট ষ্টাডিটো মষ্ট ইম্পৰ্টেণ্ট। আপোনাৰ হাতত যিটো প্ৰডাক্ট আছে যদি সেইটো প্ৰডাক্ট আপোনাৰ এক্সপৰ্ট কোৱালিটি হয় তেতিয়াহ'লে আপুনি অনায়াসে সেই বেলেগ বেলেগ দেশ আপুনি টাৰ্গেট কৰিব পাৰিব। এতিয়া মই ছাপ'জ ধৰিছোঁ 100খন কাণ্ট্ৰিয়ে আপোনালোকে টাৰ্গেট কৰে, নালাগে আপোনালোকে 10খনেই টাৰ্গেট কৰক। সেই 10খনতে আপোনালোকে আপোনাৰ প্ৰডাক্টটো প্ৰথমে এক্সপেৰিমেণ্ট বেছি স্মল কোৱান্টিটি আপুনি পঠায়, তাৰপাছত আপুনি লাহে লাহে মানে সেইখিনি মানে ডাঙৰ মানে প্ৰফিট আৰ্ণ কৰিব, কাৰণ এই বস্তুটো এদিনত নহয়। গতিকে আপোনালোকে মানে ইনিচিয়েলি আপোনালোকে মাৰ্কেটটো সোমাব পৰাটোৱে এটা ডাঙৰ কথা। আৰু তাৰোপৰি আপোনালোকে জানে যে গভৰ্ণমেণ্ট বেনিফিট বহুতখিনি দিয়ে যে এক্সপৰ্টত, গতিকে সেইখিনি বেনিফিট আপুনি লৈ বা GST ৰিটাৰ্ণ হয়। গতিকে সেই বেনিফিটখিনিও যদি আপুনি আনুষংগিক এক্সপৰ্টত লয়, আপোনাৰ যিখিনি প্ৰফিট হয় তাত এড কৰিলে আপুনি অনায়াসে বহুতখিনি মানে প্ৰফিট আৰ্ণ কৰিব। গতিকে তাৰ কাৰণে আপোনালোকে সেই ফিল্ডত নামিব লাগিব, কাৰণ আপুনি এতিয়া বিভিন্ন ধৰণৰ ভিডিঅ' চালে বা মই কৈছোঁ সেইখিনিও শুনিলে, কিন্তু তাৰ ওপৰত যদি আপোনালোকে একশ্যন নলয় তেতিয়াহ'লে আপোনালোকৰ মানে যেনেকৈ থাকিব তেনেকেই থাকিব। কাৰণ সেইটো বস্তু আপোনালোকে একশ্যন আপোনালোকে নিজে কৰিব লাগিব, কাৰণ আপোনালোকে বায়াৰ চাব লাগিব, বায়াৰ লগত কমিউনিকেট কৰিব লাগিব, বা এবাৰ দুবাৰ আপুনি বায়াৰক মেইল কৰিলে বা আপুনি ফোন কৰিলে তেতিয়া আপুনি ৰেছপন্স নাপায়, আপুনি ফ'ল' আপ ল'ব লাগিব। এইটো মষ্ট ইম্পৰ্টেণ্ট কথা। আপুনি ফ'ল' আপ ল'লে, কাৰণ আপুনি বেকগ্ৰাউণ্ডত আপোনাৰ ডিজিটেলি আপুনি কাম কৰিব লাগিব। যেনে আপোনাৰ এটা ৱেবছাইট লাগিব আৰু সেই ৱেবছাইটত আপোনাৰ প্ৰডাক্ট SEO যিটো চাৰ্চ ইঞ্জিন অপটিমাইজেশ্যন সেইটো কৰাৰ পিছত আপোনাৰ গ্ৰেজুৱেলি যেতিয়া আপোনাৰ প্ৰডাক্টত ডিমাণ্ড আছিলে সিফালৰ পৰা আপোনাৰ এনকুৱাৰী আহিব আপোনাৰ ৱেবছাইটতে। গতিকে সেইখিনিৰ কাৰণে আপোনাৰ ধৈৰ্য লাগিব আৰু সেইখিনি আপুনি গ্ৰাউণ্ডত কৰিলে আপুনি নিশ্চয় ছাকচেছফুল হ'ব। বহুত অপৰচুনিটি আছে এক্সপৰ্টত। আপোনালোকে মানে বিভিন্ন ধৰণৰ প্ৰডাক্ট বিভিন্ন ধৰণৰ কাণ্ট্ৰিবিলাকে বিচাৰে, যিবিলাক এতিয়া চাওক আমি এতিয়া ইউটিউবে হওক বা অনলাইনে হওক আমি হাৰ্ডলি কিমান আমি প্ৰডাক্টৰ কথা জানো, 100টা বা 150 তেনেকুৱা জানো, কিন্তু আপুনি আচৰিত হ'ব যে এৰাউণ্ড 7,000ৰ ওপৰ প্ৰডাক্ট এক্সপৰ্ট হৈছে।
মানে ইণ্ডিয়াৰ পৰা গতিকে চাওক আমি কিমান প্ৰডাক্টৰ কথা নাজানোৱেই গতিকে আমি যদি এইখিনি আমি গভৰ্ণমেণ্ট ৱেবছাইটবিলাক আমি ষ্টাডি কৰোঁ আমি তেতিয়া ছাপ'জ তাত আমি যিটো প্ৰডাক্ট পালোঁ সেইটো প্ৰডাক্ট আমাৰ লগতো এভেইলেবল আছে কিন্তু সেইটো আমাৰ নলেজত নাই যে সেইটো এক্সপৰ্ট হয় বুলি তেতিয়া আমি সেইটো প্ৰডাক্টৰ ওপৰত কাম কৰিম আৰু তেনেকুৱা ধৰণৰ আপুনি যেতিয়া মাৰ্কেট ৰিচাৰ্চ কৰিব যে কোন কাণ্ট্ৰি গৈ আছে সেই কাণ্ট্ৰিবিলাকত আমি টাৰ্গেট কৰিম আৰু টাৰ্গেট কৰাৰ পিছত আমাৰ মানে সেইটো আমি কম কনচাইনমেণ্ট দি আমি মাৰ্কেটখন এণ্ট্ৰি কৰিম আৰু এণ্ট্ৰি কৰাৰ পিছত তেতিয়া আমাৰ লাহে লাহে আমাৰ সেইটো বাঢ়ি আহিব আৰু প্ৰফিট আৰ্ণ হ'ব প্ৰফিটটোতো গম পাইছে আপোনালোকে কেলকুলেশ্যন কৰি আগতে আপুনি প্ৰাইজিংটো আপুনি ফিক্স কৰিব লাগিব গতিকে আহক আপোনালোকে এক্সপৰ্টৰ কোৰ্চটো শিকক এক্সপৰ্টত গ্ৰেট অপৰচুনিটি আহি আছে যিহেতু আমাৰ লজিষ্টিকটো বহুত ডেভেলপমেণ্ট হৈছে MMLP যোগীত ৰূপা সেইটো কমপ্লিট হৈ গ'লে গতিকে আমাৰ কাৰণে এটা গ্ৰেট অপৰচুনিটি আপোনালোকে আহক এক্সপৰ্টৰ কোৰ্চটো শিকক থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'